বজালীত বিজেপি মহিলা মৰ্চাৰ নাৰী বন্ধন কাৰ্যসূচী। বজালী অঞ্চলত ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী ৰুণুমী দাসৰ নেতৃত্বত নাৰী বন্ধন কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ জৰিয়তে বজালী অঞ্চলৰ প্ৰতিটো বুথত মহিলাসকলৰ সৈতে মত বিনিময় কৰি বিজেপি চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন জনমুখী আঁচনিৰ পৰা তেওঁলোকে কিমান উপকৃত হৈছে তাৰ তথ্য সংগ্ৰহ কৰে মহিলা মৰ্চাৰ নেত্ৰীসকলে। কাৰ্যসূচীৰ অংশ হিচাপে বজালী অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত সমাজলৈ অৱদান আগবঢ়োৱা একাংশ মহিলাক বিজেপি মহিলা মৰ্চাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। নাৰী শক্তিক সন্মান জনোৱা আৰু মহিলাসকলৰ সৈতে প্ৰত্যক্ষ সংযোগ স্থাপন কৰাই এই নাৰী বন্ধন কাৰ্যসূচীৰ মূল উদ্দেশ্য বুলি নেত্ৰীসকলে জানিবলৈ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আসাম লাইভ। এই ক্ষেত্ৰত আমি যথেষ্ট কষ্ট কৰি যিখিনি আমি আগবাঢ়িছোঁ, আজিলৈকে আমি 177 ঘৰ মানুহৰ ঘৰে ঘৰে গ'লোঁ আৰু যথেষ্ট উপকৃত হৈছোঁ আমি এইখিনি। এইখন চৰকাৰো আচলতে যে মহিলাৰ কাৰণে যথেষ্ট কাম কৰিছে, কি ক'ব? এই চৰকাৰখনে এনেকুৱা আগতেতো কোনেও এনেকুৱা কাম কৰা নাছিল আৰু ঘৰে ঘৰে গৈ আমি যিটো পালোঁ এই চৰকাৰখনৰ বিষয়ে ক'ব নালাগে আৰু চৰকাৰখনে। স্বাগতম জনাইছোঁ। আপোনালোকে আমাৰ লগত সহযোগী হৈ যি আজি কাৰ্যসূচীটোত সহযোগ কৰিছে তাৰ কাৰণে দলীয় সম্ভাষণ আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। আজি আমাৰ নাৰী বন্ধন কাৰ্যসূচী চলি আছে। আমি বজালী জিলাত মই প্ৰভাৰী হিচাপে আহিছোঁ। মোৰ নাম মঞ্জুৰাণী দেৱী। মই ইয়াত যিখিনি প্ৰভাৰী হিচাপে আহি যিখিনি মই তেওঁলোকৰ আমাৰ মহিলা যিসকল সক্ৰিয় মহিলাক লগ পাইছোঁ আজিলৈকে, তাত কোনো ধৰণৰ কুটি নাটি নাই বুলি পেলাই মই অনুভৱ কৰিছোঁ। কাৰণ কি বজালী জিলাখনলৈ আহি মই ইমানেই আনন্দিত হৈছোঁ যে চৰকাৰৰ কাৰ্যসূচীবিলাক ঘৰে ঘৰে গৈছে নে নাই, কাৰোবাৰ কিবা আপোচ কৰিছে নেকি, কোনোবাই পোৱা নাই নেকি, কাৰোবাৰ পোৱাৰ বেদনা বা নোপোৱাৰ বেদনা বা পাই হেৰুৱাৰ বেদনা কিবা আছে নেকি, এইবিলাক আমি অনুসন্ধান কৰিছোঁ। গতিকে আমি যাৰ ঘৰলৈ গৈছোঁ, যি মাতৃৰ ওচৰলৈ গৈছোঁ, যিসকল নাৰী বন্ধনৰ অনুষ্ঠানৰ লগত জড়িত যিসকল মাতৃক লগ পাইছোঁ, তেখেতসকলৰ পৰাই এটাই আমি কমেণ্ট পাইছোঁ, এটাই আমি বাৰ্তা লাভ কৰিছোঁ যে এইখন চৰকাৰ আগন্তুক দিনকেইটালৈ এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখন চলি থাকিব লাগে আৰু সকলোৱে সুখী বুলি এটা বাৰ্তা দিছে। গতিকে আমিও যথেষ্ট সুখ অনুভৱ কৰিছোঁ আৰু লাভান্বিত হোৱা যিসকল ব্যক্তি আৰু যদি কোনোবা ক'ৰবাত ৰৈ গৈছে তেওঁলোককো আমি সহযোগ কৰিম বুলি আমি বাৰ্তা দিছোঁ, কথা দিছোঁ আৰু সকলোকে মোৰ ফালৰ পৰাই অভিনন্দন জনাইছোঁ। আপোনালোকে এইটো ফটো ক্লিক কৰিলে আৰু কথাখিনি আপোনালোকে প্ৰেছ কৰিব, কাৰণ কি এয়া মোৰ সহযোগী অতিশয় গৰ্বিত মই ইৰা কলিতা। এওঁৰ নেতৃত্বত যিসকল আমাৰ মহিলা ইয়াত আছে সকলো সক্ৰিয় হৈ আছে। মই ভাবোঁ যে এক নাৰী চবচে ভাৰী, এজনী নাৰীয়ে কি কৰিব নোৱাৰে। গতিকে নাৰীৰ কথা মতে যে সমাজ চলিছে, আপোনালোকক বাদ দি নহয়, আপোনালোক আমাৰ লগত আছে আৰু সদায় থাকিব, আমাক সহায় কৰিব তাৰে আশা কৰিছোঁ আৰু চৰকাৰৰ উত্তৰ কামনা কৰি